হাই এভৰিৱান, আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু এয়া মই মন্দিৰত যাবৰ কাৰণে ধুনীয়াকৈ গা পা ধুই চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ আৰু আনফালে এয়া ভণ্টিয়ে এয়া মেকআপ কৰি আছে। তাৰপিছত এয়া ঘৰৰ বাগিচাৰে ফুল আছে আমাৰ, এয়া মন্দিৰত নিবৰ কাৰণে মই ধুনীয়াকৈ ফুলবিলাক ছিঙি আছোঁ। এয়া বগা ফুল যে ইমান ধুনীয়াকৈ ফুলিছে। ঘৰৰে এনেকৈ ফুল থাকিলে ভাল লাগে মন্দিৰত নিবৰ কাৰণে। আৰু এয়া হালধীয়া ফুল আছে, এই হালধীয়া ফুলো মই মন্দিৰত নিবৰ কাৰণে ছিঙি আছোঁ। আৰু বৰষুণ দি আছে, সেইটো কাৰণে ইমান ধুনীয়া লাগিছে। চাওকচোন, বাগিচাখন পূৰা একদম সেউজীয়া সেউজীয়া লাগিছে, ভাল লাগি যায় নহয়নে এনেকৈ ঘৰৰ সন্মুখত বাগিচা থাকিলে। তাৰপিছত আমি এয়া মন্দিৰ আহি পালোঁ আৰু এয়া মই ধূপ চাকি ল'লোঁ আৰু এয়া মন্দিৰত চাওকচোন ইমান মানুহ হৈছিল, বহুত বেছি ভিৰ। তাৰপিছত এয়া ভোগ দিলে, আমি গুচি আহিলোঁ আৰু এয়া ভোগ খালোঁ। গাড়ীত আহিলোঁ, এয়া ভাইটি গাড়ী চলাই আছে, পিছফালে আছে মা ভণ্টি এনেকৈ আছে। তো আজিলৈ আহিছোঁ আকৌ।